নমস্কাৰ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছো তোমালোকৰ অনুষ্ঠান ৰেডিঅ' প্ৰহাশালী তোমালোকে ৰেডিঅ' প্ৰহাশালী অনুষ্ঠানটি শুনিবৰ বাবে ৰেডিঅ'ৰ কাষত বহি সাজু হৈছা আৰু ৰেডিঅ'ত ভলিউম বঢ়াই দিছা নহয় জানো আৰু ইয়া তোমালোকৰ বাবে লৈ আহিছো তোমালোকৰ অনুষ্ঠান ৰেডিঅ' প্ৰহাশালী অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' প্ৰহাশালী আজি ৰেডিঅ' প্ৰহাশালী অনুষ্ঠানৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ আগবঢ়াব ডিব্ৰুগড় টেঙাখাত শিক্ষাখণ্ডৰ চকলি পথাৰ মজলীয়া বিদ্যালয়ৰ শিক্ষাগুৰু স্বামীম জুলফিয়া আহমেদ বাইদেৱে আজি বিশেষভাৱে সপ্তম শ্ৰেণী অৰ্থাৎ ক্লাছ 7ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞানৰ পাঠদান লৈ আহিছে পাঠৰ নাম ভূপৃষ্ঠত সময় গণনা পুনৰবাৰ কৈ দিছোঁ আজি আমি সপ্তম শ্ৰেণী অৰ্থাৎ ক্লাছ 7ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ সমাজ বিজ্ঞানৰ পাঠদান পাঠটিৰ নাম ভূপৃষ্ঠত সময় গণনা আৰু এই পাঠটি লৈ আহিছে ডিব্ৰুগড় জিলাৰ টেঙাখাত শিক্ষাখণ্ডৰ চকলি পথাৰ মজলীয়া বিদ্যালয়ৰ শিক্ষাগুৰু স্বামীম জুলফিয়া আহমেদ বাইদেৱে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে পাঠটি মন দি শুনিবা কাৰণ পাঠটিৰ শেষত বাইদেৱে তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াব আৰু সেই কুইজৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তোমালোকে পাঠটি মন দি শুনিব লাগিব তেহে শুদ্ধকৈ উত্তৰ দিব পাৰিবা আৰু শুদ্ধকৈ উত্তৰ দিলেই তোমালোকৰ নাম আমি ঘোষণা কৰিম সমূহ শ্ৰোতাৰ আগত ভাল লাগিব নিজৰ নামটো ৰেডিঅ'ত শুনি নহয় জানো গতিকে মন দি শুনিবা আৰু এয়া তোমালোকৰ বাবে পাঠ লৈ আহিছে ডিব্ৰুগড় টেঙাখাত শিক্ষাখণ্ডৰ চকলি পথাৰ মজলীয়া বিদ্যালয়ৰ শিক্ষাগুৰু স্বামীম জুলফিয়া আহমেদ বাইদেৱে নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি বহুদিনৰ পাছত মই তোমালোকৰ মাজলৈ আহিছোঁ আৰু তোমালোকে ইতিমধ্যে গম পাইছা আজি আমি কি বিষয়ৰ ওপৰত আলোচনা কৰিম আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূপৃষ্ঠত সময়ৰ গণনা নামৰ পাঠটি আৰু এই পাঠটি আলোচনা কৰাৰ আগতে আমি আমাৰ ক্লাছ 6ত পঢ়া কিছু কথা আকৌ এবাৰ মনত পেলাই ল'ম তোমালোকৰ নিশ্চয় ক্লাছ 6ত কি বিষয় পঢ়িছিলা মনত আছে তোমালোকে সমাজ বিজ্ঞানত কি কথা পৃথিৱীৰ ওপৰত কি কথা পঢ়িছিলা সেইখিনিও নিশ্চয় মনত আছে নহয়নে এতিয়া তোমালোকে তোমালোকৰ ক্লাছ 6ত পঢ়িছিলা পৃথিৱীখনৰ আকৃতি কেনেকুৱা পৃথিৱীখনে কি ধৰণে গতি কৰে পৃথিৱীখন হৈছে সৌৰজগতৰ এটা গ্ৰহ এইবোৰ বিষয়ে তোমালোকে অধ্যয়ন কৰিছিলা তোমালোকে তোমালোকৰ ক্লাছ 6ত পৃথিৱীখনৰ কিছুমান ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবৰ কাৰণে আমাৰ পৃথিৱীখনৰ ওপৰত কিছুমান ৰেখা কল্পনা কৰি লোৱা হৈছিলে এই বিষয়টো তোমালোকে গম পাইছিলা নহয়নে মনত পৰিছে নিশ্চয় তাত তোমালোকে পাইছিলা বৃষভ ৰেখাৰ বিষয়ে অক্ষৰেখা দ্ৰাঘিমা ৰেখা আদিৰ বিষয়ে তোমালোকে পঢ়িবলৈ পাইছিলা এতিয়া তোমালোকে পুনৰবাৰ মনত পেলোৱাচোন যে বৃষভ ৰেখা কাক কয় বৃষভ ৰেখা বুলিলে তোমালোকে কি বুজা এতিয়া তোমালোকে জানা যে পৃথিৱীখনৰ আকৃতি কেনেকুৱা পৃথিৱীখনৰ আকৃতি প্ৰায় আমি গোলাকাৰ বুলিয়ে ক'ব পাৰোঁ হয়নে পৃথিৱীখনৰ দুইবোৰ চাপ হোৱা আৰু মাজভাগ ওফন্দি থকা আৰু এতিয়া তোমালোকে কি কৰা তোমালোকৰ স্কুলত থকা গোলকটো তোমালোকৰ চকুৰ সন্মুখলৈ লৈ আনা যিহেতু আমি এতিয়া স্কুলত নাই আমাৰ ওচৰত গোলক নাই হয়নে সেইবাবে আমি কি কৰিম আমাৰ গোলক এটা আমি কল্পনা কৰি ল'ম এই যে গোলকটো তোমালোকে একেবাৰে সোঁমাজত এবাৰ চোৱাচোন সোঁমাজত কি হৈছে এডাল ৰেখায়ে পৃথিৱীখনক সমানে দুভাগ কৰিছে এই বৃত্তকাৰ কাল্পনিক ৰেখাডালেই হৈছে বৃষভ ৰেখা এই বৃষভ ৰেখাই পৃথিৱীখনক কি কৰিছে সমানে দুভাগ কৰিছে আৰু এই বৃষভ ৰেখাডালক আমি 0 ডিগ্ৰী হিচাপে ধৰি লওঁ এতিয়া তোমালোকে বৃষভ ৰেখাৰ সমান্তৰালভাৱে কি কৰিছে কিছুমান ৰেখা অংকন কৰা আছে তোমালোকে গোলকটো তোমালোকে মনত পেলালে মানে গোলকটো যদি তোমালোকে স্কুলত তোমালোকক ছাৰ বাইদেৱে নিশ্চয় গোলকটো দেখুৱাইছিলে এই গোলকটো তোমালোকে এবাৰ মনত পেলোৱা তোমালোকৰ মনলৈ আহিছেনে যে বৃষভ ৰেখাৰ সমান্তৰালকৈ কিছুমান ৰেখা
কি কৰিছে কল্পনা কৰি লোৱা হৈছে গোলকটোত অংকন কৰা থাকে সেই যে বৃষভৰ সমান্তৰালভাৱে যিবোৰ ৰেখা অংকন কৰা হৈছে দুইটা মেৰুৰ ফালে সেই ৰেখাবিলাকেই হৈছে অক্ষৰেখা আমি যিহেতু জানো যে আমাৰ পৃথিৱীখনৰ ওপৰৰ যিটো মেৰু সেই ওপৰৰ মেৰুটোক আমি উত্তৰ মেৰু বুলি কওঁ আৰু তলত থকা যিটো আমাৰ দক্ষিণ ফালে থকা মেৰু সেইটোক আমি দক্ষিণ মেৰু বুলি কওঁ নহয়নে বৃষভ ৰেখাই কি কৰিছে আমাৰ পৃথিৱীখনক যে সমানে দুভাগ কৰিছে বৃষভ ৰেখাৰ পৰা সেই উত্তৰ মেৰুলৈ এই অঞ্চলটোক আমি উত্তৰ গোলাৰ্ধ বুলি কওঁ আৰু বৃষভ ৰেখাৰ পৰা আমাৰ দক্ষিণ মেৰুলৈ থকা যিটো আমাৰ অঞ্চল সেই অঞ্চলটোক আমি দক্ষিণ গোলাৰ্ধ বুলি কওঁ এতিয়া তোমালোকৰ নিশ্চয় মনত পৰিছে বৃষভ ৰেখা কাক কয় বৃষভ ৰেখা হৈছে যিডাল কাল্পনিক ৰেখায়ে পৃথিৱীখনক পথালিকে সমানে দুভাগ কৰিছে সেই কাল্পনিক ৰেখাডালেই হৈছে বৃষভ ৰেখা আৰু বৃষভ ৰেখাক আমি 0 ডিগ্ৰী হিচাপে ধৰি লওঁ তাৰপিছত আহোঁ অক্ষৰেখালৈ এতিয়া অক্ষৰেখা কাক কয় অক্ষৰেখা হৈছে বৃষভৰ সমান্তৰালভাৱে দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তকাৰ ৰেখাসমূহে হৈছে অক্ষৰেখা তাৰপিছত আহোঁ দ্ৰাঘিমা ৰেখালৈ এতিয়া দ্ৰাঘিমা ৰেখা হৈছে কি দ্ৰাঘিমা ৰেখাও হৈছে কাল্পনিক ৰেখা এই ৰেখাডাল হৈছে কি আমাৰ দুয়ো মেৰু সংযোগ কৰি যিবিলাক ৰেখা কল্পনা কৰা হৈছে সেই ৰেখাবিলাকেই হৈছে দ্ৰাঘিমা ৰেখা আমি উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ পৃথিৱীৰ উপৰিভাগত কিছুমান ৰেখা কি কৰোঁ অংকন কৰি লওঁ কল্পনা কৰি লওঁ সেই ৰেখাবোৰেই হৈছে দ্ৰাঘিমা ৰেখা এই যে পৃথিৱীখনৰ উপৰিভাগত কিছুমান ৰেখা কল্পনা কৰি লোৱা হৈছে কিহৰ বাবে লোৱা হৈছে কোনো এখন ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবৰ বাবে কোনো এখন ঠাই আমাৰ আগত চিনাকি কৰি দিবৰ বাবে কি কৰা হৈছে এই ৰেখাসমূহ আমি কল্পনা কৰি লৈছোঁ তোমালোকক মই এটা উদাহৰণ দিছোঁ হা তোমালোকৰ যেতিয়া স্কুল খোলা আছিলে তোমালোকৰ যেতিয়া মৰ্ণিং এছেম্বলি হয় তেতিয়া তোমালোকে কি কৰা শাৰী শাৰীকৈ থিয় হোৱা নহয়নে ধৰি লৈছোঁ তুমি সদায় দ্বিতীয় শাৰীৰ দ্বিতীয় নম্বৰত থিয় হোৱা মই তোমালোকৰ স্কুললৈ গ'লোঁ গৈ মই যদি কওঁ যে দ্বিতীয় শাৰীৰ দ্বিতীয়জন মোৰ ওচৰলৈ আহাচোন তেতিয়া তোমালোকে মই যাক কৈছোঁ যে দ্বিতীয় শাৰীৰ দ্বিতীয়জন উঠি আহা তুমি উঠি আহিব পাৰিবানে মোৰ ওচৰলৈ নিশ্চয় পাৰিবা তেতিয়া মই তোমাৰ লগত কি কৰিব পাৰিম চিনাকি হ'ব পাৰিম যে তোমাৰ নাম কি তোমাৰ ৰোল নম্বৰ কিমান সেইখিনি কথা বা তোমাৰ ঘৰ ক'ত সেইধৰণে মই কি কৰিব পাৰিম তোমাৰ লগত চিনাকি হ'ব পাৰিম আৰু সেই যে আমি শাৰী শাৰীকৈ যে থিয় হওঁ সেই তাত যদি আমি কিছুমান লাইন যদি বা কিছুমান ৰেখা যদি কল্পনা কৰি লওঁ তেতিয়া কি হ'ব পঞ্চম শাৰীৰ পঞ্চমগৰাকী উঠি অহা বুলি ক'লে তোমালোকে উঠি আহিব পাৰিবা হয়নে ঠিক এইদৰে পৃথিৱীৰ উপৰিভাগতো কি হয় আমি কিছুমান ৰেখা কল্পনা কৰি লওঁ যাতে কোনো এখন ঠাইৰ অৱস্থান আমি নিৰ্ণয় কৰিব পাৰোঁ কোনো এখন ঠাইৰ লগত আমি পৰিচয় হ'বৰ বাবে আমি কি কৰোঁ সেই ৰেখাসমূহ কল্পনা কৰি লওঁ তোমালোকে যেতিয়া অসমৰ বিষয়ে পঢ়া তেতিয়া প্ৰথমতে কি থাকে আমাৰ অসমখন 24 ডিগ্ৰী উত্তৰ আৰু 28 ডিগ্ৰী উত্তৰ অক্ষাংশৰ ভিতৰত অৱস্থিত আৰু 90 ডিগ্ৰী পূব আৰু 96 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ ভিতৰত আমাৰ অসমখন অৱস্থিত পঢ়ানে আকৌ ভাৰতবৰ্ষৰ বিষয়ে যেতিয়া পঢ়া তেতিয়া তোমালোকে কি বুলি পঢ়া আমাৰ ভাৰতবৰ্ষ 6 ডিগ্ৰী 44 মিনিট আৰু 35 ডিগ্ৰী 30 মিনিট উত্তৰ অক্ষাংশ আৰু 68 ডিগ্ৰী 7 মিনিট আৰু 97 ডিগ্ৰী 25 মিনিট পূব দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত এতিয়া যে মই যে ক'লোঁ অক্ষাংশ আৰু দ্ৰাঘিমাংশ এতিয়া সেই অক্ষাংশ আৰু দ্ৰাঘিমাংশ মানে তোমালোকে কি বুজা অক্ষাংশ বুলিলে কি বুজা আৰু দ্ৰাঘিমাংশ বুলিলে কি বুজা এতিয়া আমি সেই অক্ষাংশ মানেনো কি তাকে আলোচনা কৰিম এতিয়া আমি অক্ষৰেখা কাক কয় আমি ইতিমধ্যে গম পাওঁ অক্ষৰেখা হৈছে আমাৰ বৃষভৰ সমান্তৰালভাৱে দুয়ো মেৰু পিনে
কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহ হৈছে অক্ষৰেখা, হয়নে? এতিয়া পৃথিৱীৰ উপৰিভাগৰ যিকোনো এখন ঠাই, সেই ঠাইখন বৃষুবৰ সৈতে কেন্দ্ৰত যি কোণৰ সৃষ্টি কৰে, সেই কোণটোৱে হৈছে সেই ঠাইখনৰ কৌণিক দূৰত্ব, আৰু এই কৌণিক দূৰত্বই হৈছে ঠাইখনৰ অক্ষাংশ। তোমালোকে বুজি পাইছানে মই কি ক'ব বিচাৰিছোঁ? যদি তোমালোকে এই ধৰণে কওঁতে বুজি পোৱা নাই, তেনেহ'লে তোমালোকে তোমালোকৰ কিতাপত এবাৰ লক্ষ্য কৰা। কিতাপত তোমালোকৰ এটা ছবি দিয়া হৈছে। তোমালোকে তোমালোকৰ পাঠ্যপুথিত থকা চিত্ৰ 1.1 তাত মন কৰাচোন। তাত তোমালোকে দেখা পাইছা যে আমাৰ ইয়াত বিষুৱৰেখা অংকন কৰা হৈছে। বিষুৱৰেখাৰ চি হৈছে এখন ঠাই, ধৰা হৈছে চি হিচাপে, আৰু এ হৈছে পৃথিৱীৰ উপৰিভাগৰ এখন ঠাই। এতিয়া সেই এই ঠাইখনে বিষুৱৰ ওপৰত থকা ঠাইখনৰ লগত পৃথিৱীৰ কেন্দ্ৰত যি কোণৰ সৃষ্টি কৰিছে, সেই কোণৰ মানটোৱে হৈছে পৃথিৱীৰ উপৰিভাগৰ এই স্থানত থকা ঠাইখনৰ অক্ষাংশ। এতিয়া তোমালোকে বুজি পালানে যে চি হৈছে বিষুৱৰেখাৰ ওপৰৰ এখন অঞ্চল, এ হৈছে পৃথিৱীৰ যিকোনো এটা অঞ্চল, আৰু সেই এ আৰু চি বিন্দুৱে পৃথিৱীৰ কেন্দ্ৰৰ লগত যি কোণৰ সৃষ্টি কৰিলে, সেই কোণৰ মানটোৱে হৈছে সেই এই স্থানৰ অক্ষাংশ, আৰু সেই অক্ষাংশটো হৈছে 45 ডিগ্ৰী উত্তৰ অক্ষাংশ। এতিয়া আমি উত্তৰ অক্ষাংশ হিচাপে কিয় ধৰিছোঁ? কাৰণ উত্তৰ মেৰুৰ ফালে থকাৰ কাৰণে আমি উত্তৰ অক্ষাংশ বুলি কৈছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় অলপ হ'লেও অক্ষাংশ কাক কয় বুজি পাইছা। তোমালোকে এটা কথা মনত ৰাখিবা যে অক্ষাংশ নিৰ্ণয় কৰিবৰ বাবে আমি সদায় কি কৰিব লাগিব? বিষুৱৰেখাৰ সহায় ল'ব লাগিব। একথাত ক'বলৈ গ'লে বিষুৱৰেখাৰ আধাৰতহে আমি কোনো এখন ঠাইৰ আমি অক্ষাংশ নিৰূপণ কৰিব পাৰোঁ। এতিয়া তোমালোকক কওঁ যে আমি গোলাকাৰ আমাৰ পৃথিৱীখনৰ যিকোনো এটা অঞ্চলৰ যেতিয়া আমি অক্ষাংশ নিৰ্ণয় কৰিম, তেতিয়া আমি সেই অক্ষাংশটো সদায় ডিগ্ৰীতহে লিখিম। মানে আমি কোনটো একক ব্যৱহাৰ কৰিম? ডিগ্ৰী ব্যৱহাৰ কৰিম। আৰু মই তোমালোকক থোৰতে আৰু এটা কথা কৈ থ'ব বিচাৰিছোঁ যে আমি সকলোৱে জানো যে আমাৰ পৃথিৱীখনক মানে সোঁমাজেৰে যিডাল কাল্পনিক বৃত্তাকাৰ ৰেখাই পৃথিৱীখনক সমানে দুভাগ কৰিছে, সেই কাল্পনিক ৰেখাডালকে বিষুৱৰেখা বুলি আমি জানো, আৰু সেই বিষুৱৰেখাডালক আমি 0 ডিগ্ৰী হিচাপে ধৰি লৈছোঁ। এতিয়া আমি যদি সেই বিষুৱৰেখাডালক আমি এটা বৃত্ত হিচাপে ধৰি লওঁ, আৰু আমি সকলোৱে জানো যে এটা বৃত্তত কিমান ডিগ্ৰী থাকে? 360 ডিগ্ৰী থাকে। এতিয়া আমি এই ধৰণে ক'ব পাৰিম যে আমাৰ পৃথিৱীৰ পৰিধিয়ে পৃথিৱীৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰে? 360 ডিগ্ৰী কোণৰ সৃষ্টি কৰে, হয়নে? এতিয়া আহোঁ আমি দ্ৰাঘিমাংশনো কাক কয়? এতিয়া অক্ষাংশৰ কথা আমি অলপ হ'লেও বুজি পালোঁ। এতিয়া আমি কি কৰিব লাগিব? দ্ৰাঘিমাংশনো কাক কয় তাৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া দ্ৰাঘিমাংশৰ কথা ক'বলৈ হ'লে আমি প্ৰথমতে দ্ৰাঘিমাৰেখা কাক কয় আমি জানিব লাগিব। আৰু আমি সকলোৱে জানো, ইতিমধ্যে আমি অলপ দেৰি আগতে পঢ়ি আহিলোঁ যে দ্ৰাঘিমাৰেখা হৈছে আমাৰ পৃথিৱীখনৰ উপৰিভাগৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ যিবিলাক ৰেখা আমি কল্পনা কৰি লৈছোঁ, সেই ৰেখাবিলাকেই হৈছে দ্ৰাঘিমাৰেখা। এতিয়া আমি অক্ষাংশ নিৰ্ণয় বা নিৰূপণ কৰিবৰ বাবে আমি কিহৰ সহায় লওঁ? বিষুৱৰেখাৰ সহায় লওঁ। বিষুৱৰেখাৰ আধাৰতে আমি কি কৰিব পাৰোঁ? অক্ষাংশ নিৰূপণ কৰিব পাৰোঁ। ঠিক সেইদৰে আমি দ্ৰাঘিমা ৰেখাৰ ক্ষেত্ৰতো আমি কি কৰিব লাগিব? কোনোবা এডাল ৰেখাৰ সহায় ল'ব লাগিব, বা কোনোবা এডাল ৰেখা আমি আধাৰ হিচাপে লৈ ল'ব লাগিব। সেইটো কাৰণে কি কৰিলে? আমাৰ গ্ৰীণউইচ মানমন্দিৰ বা গ্ৰীণিচ মানমন্দিৰৰ ওপৰেদি যিডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰি লোৱা হৈছে, সেই ৰেখাডালক মুখ্য বা প্ৰাথমিক আমি দ্ৰাঘিমা ৰেখা হিচাপে ধৰি লওঁ, আৰু সেই ৰেখাডালক আমি 0 ডিগ্ৰী হিচাপে ধৰোঁ। এতিয়া সেই যে আমি 0 ডিগ্ৰী মুখ্য বা প্ৰাথমিক দ্ৰাঘিমা ৰেখাডাল কল্পনা কৰি ল'লোঁ, যিডাল ৰেখা গ্ৰীণিচ
মানমন্দিৰৰ ওপৰেদি পাৰ হৈ আহিছে সেই ৰেখাডালে কি কৰিব আমাৰ বিষুৱ ৰেখাৰ এক নিৰ্দিষ্ট বিন্দুতকৈ কটাকটি কৰিব ঠিক সেইদৰে যিমানখিনি আমি দ্ৰাঘিমা ৰেখা অংকন কৰিম প্ৰত্যেকডাল দ্ৰাঘিমা ৰেখাই গৈ বিষুৱৰ এটা নিৰ্দিষ্ট বিন্দুত গৈ কি কৰে কটাকটি কৰে এতিয়া দ্ৰাঘিমাংশ বুলি ক'লে কি বুজা বুলি ক'লে আমি এইটো উত্তৰ দিব লাগিব যে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পৰা পূব আৰু পশ্চিমে বিষুৱৰ ওপৰত থকা কোনো স্থানৰ যি কৌণিক দূৰত্ব সেয়াই হ'ল সেই ঠাইখনৰ দ্ৰাঘিমাংশ এতিয়া তোমালোকে ভাল ধৰণে বুজিবলৈ হ'লে তোমালোকে কি কৰিব লাগিব তোমালোকৰ পাঠ্যপুথিত থকা চিত্ৰ নম্বৰ 3.1.3 সেই চিত্ৰটোলৈ তোমালোকে ভাল ধৰণে লক্ষ্য কৰিব লাগিব এতিয়া চোৱাচোন সেই চিত্ৰটো তোমালোকে কি দেখিছা চোৱা আমাৰ ইয়াত দেখা আছে 0 ডিগ্ৰী বিষুৱ ৰেখাডাল দেখিছানে তাৰ পিছত প্ৰাথমিক যিডাল দ্ৰাঘিমা ৰেখা আছে সেই দ্ৰাঘিমা ৰেখাডালে বিষুৱৰ এ বিন্দুত গৈ পেলাই কটাকটি কৰিছে আৰু এডাল দ্ৰাঘিমা ৰেখাই গৈ পেলাই ক'ত কটাকটি কৰিছে চিত গৈ পেলাই চি বিন্দুটোত গৈ কটাকটি কৰিছে এতিয়া আমি উলিয়াব লাগিব সেই চি হৈছে এডোখৰ ঠাই এডোখৰ নিৰ্দিষ্ট ঠাইৰ নামটো হৈছে চি এতিয়া সেই চিৰ দ্ৰাঘিমাংশ আমি কেনেকৈ নিৰূপণ কৰিম প্ৰথমতে আমি কি কৰিব লাগিব বিষুৱৰ ওপৰত যিডাল প্ৰাথমিক দ্ৰাঘিমা ৰেখাই যোনটো বিন্দুত কটাকটি কৰিছে সেইটো আমি ধৰি লৈছোঁ এ বিন্দু হয় এতিয়া সেই এ বিন্দুৱে কেন্দ্ৰত গৈ পেলাই যিডাল ৰেখা কাল্পনিক ৰেখাৰ সৃষ্টি কৰিব সেই ৰেখাডাল হ'ব এ আৰু বি তাৰপিছত আমি কি কৰিব লাগিব সেই উক্ত স্থানটো যোনটো স্থানৰ আমাৰ দ্ৰাঘিমাংশ ল'ব কৈছে সেই চিৰ পৰা আমি কেন্দ্ৰলৈ এডাল ৰেখা কল্পনা কৰিব লাগিব তাৰপিছত সেই বি আৰু চি ৰেখাডাল আকৌ এ আৰু বি ৰেখাডালে গৈ কেন্দ্ৰত যি কোণৰ সৃষ্টি কৰিছে সেই কোণটোৱে হৈছে চি ঠাইখনৰ দ্ৰাঘিমাংশ এতিয়া এ বি আৰু চি কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিলে 45 ডিগ্ৰী আৰু চি বিন্দুটো কোনটো দিশত আছে পশ্চিম দিশত আছে সেইবাবে চি স্থানৰ দ্ৰাঘিমাংশ হ'ব 45 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশ কথাটো তোমালোকে অলপ ধৰিব পাৰিছানে মই অলপ দেৰি আগতে তোমালোকক কৈছিলোঁ যে পৃথিৱীৰ পৰিধিয়ে কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে কেন্দ্ৰত গৈ 360 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে হয়নে সেইবাবে কি হয় আমাৰ সুবিধাৰ কাৰণে আমি উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ যিসমূহ কাল্পনিক দ্ৰাঘিমা ৰেখা অংকন কৰিছোঁ সেই দ্ৰাঘিমা ৰেখা 1 ডিগ্ৰী অন্তৰে 360ডাল আমি কি কৰিছোঁ কল্পনা কৰি লৈছোঁ এতিয়া আমি মুঠ দ্ৰাঘিমা ৰেখাৰ সংখ্যা কিমান বুলি ক'লে আমি কিমান ক'ব লাগিব 360ডাল বুলি ক'ব লাগিব এতিয়া সেই 360ডালক সমানে দুভাগ কৰি 180 ডিগ্ৰী হিচাপে ধৰি আমি সকলোৱে জানো যে আমি 0 ডিগ্ৰী যিডাল দ্ৰাঘিমা ৰেখা এডালক আমি মুখ্য বা প্ৰাথমিক দ্ৰাঘিমা ৰেখা বুলি আমি ধৰি লৈছোঁ তাৰ পৰা পূবফালে যিবিলাক আমি দ্ৰাঘিমা ৰেখা অংকন কৰিম সেইসমূহক আমি কি বুলি ক'ম পূব দ্ৰাঘিমা ৰেখা বুলি ক'ম আৰু যিবিলাক দ্ৰাঘিমা ৰেখা আমি পশ্চিমফালে অংকন কৰিম সেইবিলাকক আমি পশ্চিম দ্ৰাঘিমা ৰেখা বুলি ক'ম যিদৰে আমি 0 ডিগ্ৰীডালক 0 ডিগ্ৰী পূব বা পশ্চিম বুলি নকওঁ অকল 0 ডিগ্ৰী প্ৰাথমিক বা মুখ্য দ্ৰাঘিমা ৰেখা বুলি কওঁ ঠিক সেইদৰে আমি পূবৰ পৰাও আমি যদি লৈ যাওঁ পূব 1 2 তেনেকৈ গৈ যেতিয়া 180 ডিগ্ৰী বা 180 ডিগ্ৰী হ'ব সেই 180 ডিগ্ৰীডালকো আমি পূব বা পশ্চিম হিচাপে নহয় অকল 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখা বুলিহে ক'ম এই যে দ্ৰাঘিমা ৰেখাবিলাক আমি কল্পনা কৰি লৈছোঁ সেই দ্ৰাঘিমা ৰেখাবিলাকে আমাক এখন ঠাইৰ অৱস্থানেই যে অকল নিৰ্ণয় কৰিবৰ কাৰণে সহায় কৰে সেইটো নহয় এই দ্ৰাঘিমা ৰেখাৰ সহায়ত আমি কি কৰিব পাৰোঁ আমি সময়ৰ গণনা কৰিব পাৰোঁ এতিয়া সময় এতিয়া আমাক কেইটা বাজিছে বাৰু তোমালোকে চোৱাচোন ঘড়ীটোত এতিয়া আমি সকলোৱে জানো যে আমাৰ 10টা বজাৰ পৰা আমাৰ ৰেডিঅ' পঢ়ালি অনুষ্ঠানটো ষ্টাৰ্ট হয় হয়নে আৰু সময় এনেকুৱা এটা অমূল্য সম্পদ আমি কি কৰোঁ ৰাতিপুৱা শুই উঠাৰ পৰা একদম শুৱালৈকে টাইমটো মেইনটেইন কৰিহে চলোঁ
হয়নে? তোমালোকৰ যে স্কুল খুলিলেতো তোমালোকে সদায় 8:30 বজাত গৈ পেলাই স্কুলত গৈ পেলাই উপস্থিত হ'ব লাগে, হয়নে? আকৌ তোমালোকে 3টা বজাতহে ছুটি হৈ ঘৰ আহিব পাৰা। এটা তোমালোকৰ সদায় কি হয়, সময়ৰ মতে তোমালোকৰ লাইফটো বা আমাৰ সকলোৰে জীৱনটো চলি গৈ থাকে। আৰু এই দ্ৰাঘিমা ৰেখাৰ সহায়ত আমি কি কৰিব পাৰোঁ, সময়ৰ গণনা কৰিব পাৰোঁ। এতিয়া তোমালোকে ক্লাছ 6ত যে আহ্নিক গতি কাক কয় পঢ়িছিলা, মনত আছেনে? আহ্নিক গতি বুলিলে কি বুজা বাৰু? এবাৰ মনত পেলোৱাচোন। পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি এপাক ঘূৰিবলৈ কিমান সময় লাগে? 24 ঘণ্টা সময় লাগে। আৰু এই গতিটোকে আমি কি বুলি কওঁ? আহ্নিক গতি বুলি কওঁ। আৰু এই আহ্নিক গতিৰ ফলত কি হয়? দিন আৰু ৰাতি হয়, হয়নে? তোমালোকৰ যেতিয়া স্কুল খুলিব, তেতিয়া স্কুলৰ যিটো গোলক আছে, সেই গোলকটোত তোমালোকে কি কৰিব পাৰা? নিজেই এই আহ্নিক গতিটো চাব পাৰা, হয়নে? তোমালোকে এটা কাম কৰিবা, স্কুলত সেই গোলকটোত তোমালোকে এজনে এটা ওপৰৰ পৰা এটা টৰ্চ মাৰি থবা। টৰ্চটো ধৰি ল'বা যে সেইটো টৰ্চ নহয়, যেনিবা সেইটো সূৰ্য হয়। আৰু এজনে কি কৰিবা? গোলকটো ঘূৰাই থাকিবা। ঘূৰাই থাকিলে তোমালোকে মন কৰিবা যে প্ৰত্যেকডাল দ্ৰাঘিমা ৰেখাৰ কি হয়, বেলেগ বেলেগ সময়ত সূৰ্যৰ সন্মুখীন হৈছে। তোমালোকে আৰু এটা কাম কৰিব পাৰা দেখোন, তোমালোকৰ ঘৰতে তোমালোকৰ এই ৰাবাব টেঙা, এতিয়াতো ৰাবাব টেঙা খুব লাগিছে ন? কিছুমান ৰাবাব টেঙা কি হয়, অলপ সৰু থাকোঁতে নিজে সৰি যায়। সেই তেনেকুৱা ৰাবাব টেঙা এটা লৈ ল'বা। ৰাবাব টেঙাটোৰ মাজেৰে তোমালোকে এডাল শলা ভৰাই ল'বা। আৰু আমি জানো যে আমাৰ পৃথিৱীখন সদায় কি থাকে, 66 সমষ্টি দুভাগৰ 1 ডিগ্ৰী হেলনীয়া হৈ থাকে। তোমালোকে অকণমান হেলনীয়া কৰি ল'বা। আৰু সেই ৰাবাব টেঙাটোতে তোমালোকে কি কৰিবা? এডাল বিষুৱ ৰেখা অংকন কৰিবা। তাৰপিছত তোমালোকে ধৰি ল'বা যে বিষুৱ ৰেখাটো ওপৰৰ ফালে উত্তৰ মেৰু আৰু তলৰ ফালে দক্ষিণ মেৰু। উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ কিছুমান তোমালোকে সেইধৰণে তোমালোকে কিছুমান দ্ৰাঘিমা ৰেখা অংকন কৰি ল'বা। আৰু এজনে কি কৰিবা? এটা টৰ্চ এটা জ্বলাই ল'বা, বা মমবাতি এডাল জ্বলাই ল'লেও হ'ব। তোমালোকে কি কৰিব পাৰা? নিজেই সেই ক্ৰিয়াকলাপটো ঘৰতে কৰি চাব পাৰা যে যেতিয়াই তোমালোকে কি কৰিবা? তোমালোকে নিজেই সেই ৰাবাব টেঙাৰ প্ৰস্তুত কৰি লোৱা। সেই গোলকটো যেতিয়া তোমালোকে ঘূৰালে মানে কি হ'ব? প্ৰত্যেকডাল দ্ৰাঘিমা ৰেখাই বেলেগ বেলেগ সময়ত সূৰ্যৰ সন্মুখীন হ'ব। অৰ্থাৎ কি হ'ল? প্ৰত্যেকডাল দ্ৰাঘিমা ৰেখাৰ সময়টো বেলেগ বেলেগ সময়ত কি হ'ব? তোমাৰ দুপৰীয়া হ'ব, ৰাতি হ'ব, ৰাতিপুৱা হ'ব, নহয়নে? এই যে পৃথিৱীখনৰ যি আহ্নিক গতি, সেই আহ্নিক গতিৰ ফলত একেডাল দ্ৰাঘিমাৰ ওপৰত থকা প্ৰত্যেকটো মানে যি বিন্দু থাকে বা প্ৰত্যেকটো স্থানে একে সময়তে কি হয়? সূৰ্যৰ মুখামুখি হয়। তোমালোকে এই কথাখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে গম পাইছা যে আমাৰ পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণৰ উৎপন্ন কৰে? 360 ডিগ্ৰী কোণৰ উৎপন্ন কৰে। এতিয়া আমি ক'ব পাৰোঁ যে 360 ডিগ্ৰী অতিক্ৰম কৰিবলৈ আমাৰ পৃথিৱীক সময় লাগে 24 ঘণ্টা। আৰু আমি এইদৰে ক'ব পাৰোঁ যে পৃথিৱীখনে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি এপাক ঘূৰিবলৈ কিমান সময় লাগে? 24 ঘণ্টা সময় লাগে, নহয়নে? এতিয়া আমাৰ পৃথিৱীৰ উপৰিভাগত যিকোনো এডাল দ্ৰাঘিমা ৰেখা যদি আমি চাওঁ, সেই দ্ৰাঘিমা ৰেখাডালে 24 ঘণ্টাত 360 ডিগ্ৰী অতিক্ৰম কৰে। এতিয়া 24 ঘণ্টাত 360 ডিগ্ৰী অতিক্ৰম কৰে, তেনেহ'লে 1 ঘণ্টাত কিমান ডিগ্ৰী অতিক্ৰম কৰিব পাৰোঁ? আমি কি কৰিব লাগিব? তোমালোকৰ ওচৰত যদি বহি আছে, বহীত তোমালোকে এই কথাখিনি লিখি যোৱা। তোমালোকে এতিয়া লিখা যে 24 ঘণ্টাত এডাল দ্ৰাঘিমা ৰেখায়ে 360 ডিগ্ৰী অতিক্ৰম কৰে, তেনেহ'লে 1 ঘণ্টাত কিমান অতিক্ৰম কৰিব? তাত কি কৰিব লাগিব? আমি 24ৰে 360 হৰণ কৰি দিব লাগিব। এতিয়া তোমালোকে 24ৰে 360 হৰণ কৰাচোন। কিমান পালা বাৰু? কিমান পালা? আমি 24ৰে যদি 360 হৰণ কৰোঁ, তেনেহ'লে আমি 15 পাম। অৰ্থাৎ 1 ঘণ্টাত যিকোনো এডাল দ্ৰাঘিমাই ৰেখাই 15 ডিগ্ৰী দূৰ অতিক্ৰম কৰে। এতিয়া 15 ডিগ্ৰী অতিক্ৰম কৰিবলৈ লাগে 1 ঘণ্টা। তেনেহ'লে 1 ডিগ্ৰী অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব? এতিয়া আমি কি কৰিব লাগিব? সেই 1 ঘণ্টাটো আমি প্ৰথমতে মিনিটলৈ পৰিৱৰ্তন কৰি ল'ব লাগিব। আমি জানো যে 60 মিনিটে 1 ঘণ্টা।
এতিয়া আমি কি কৰিব লাগিব যে 60 মিনিটত কি হয় 15 ডিগ্ৰী দূৰত্ব অতিক্ৰম কৰে হয়নে বা 15 ডিগ্ৰী অতিক্ৰম কৰিবলৈ সময় লাগে 60 মিনিট তেনেহ'লে 1 ডিগ্ৰী অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব 15ৰে আমি কি কৰিব লাগিব 60 হৰণ কৰিব লাগিব এতিয়া 15ৰে তোমালোকে 60 হৰণ কৰাচোন কিমান পালা আমি যেতিয়া 15ৰে 60 হৰণ কৰিম আমি 4 পাম অৰ্থাৎ প্ৰতি 4 মিনিটত 1 ডিগ্ৰী দূৰ অতিক্ৰম কৰে এতিয়া আমি কি লিখিব লাগিব এডাল দ্ৰাঘিমা ৰেখায়ে প্ৰতি 4 মিনিটত 1 ডিগ্ৰী দূৰ অতিক্ৰম কৰে আৰু আমি ক্লাছ 6ত থাকোঁতে এটা কথা আমি পঢ়িছিলোঁ যে আমাৰ পৃথিৱীখনে কি কৰে পশ্চিমৰ পৰা পূবলৈ গতি কৰে যেতিয়াই পশ্চিমৰ পৰা পূবলৈ গতি কৰে তেতিয়া কি হয় পূবত থকা ঠাই এখন পশ্চিমৰ ঠাই এখনতকৈ আগতেই সূৰ্যৰ মুখামুখি হয় তোমালোকে মই যে তোমালোকক অলপ আগতে কৈছিলোঁ যে গোলকৰ লগত এটা ক্ৰিয়াকলাপ কৰিবলৈ তোমালোকে যেতিয়া গোলকটো ঘূৰাবা তেতিয়া তোমালোকে কেনেকৈ ঘূৰাবা পশ্চিমৰ পৰা পূবলৈ ঘূৰাবা আৰু চাবা যে এটা যে টৰ্চ এটা মাৰিব কৈছিলোঁ বা মমবাতিডাল জ্বলাব কৈছিলোঁ সেই মমবাতিডাল তোমালোকক মই কি কৰোঁ বুলি ভাবি ল'ব কৈছিলোঁ যে সেই মমবাতিডাল সূৰ্য হিচাপে ধৰি ল'ব কৈছিলোঁ তেতিয়া চাবা যে কোনটো স্থানত সূৰ্যৰ পোহৰ আগতেই পৰে পূব ফালৰ স্থানখিনিত আগত পৰে নে পশ্চিম ফালৰ স্থানখিনিত আগত পৰে তেওঁলোকে গম পাবা যে পূবত থকা ঠাই এখন পশ্চিমৰ ঠাই এখনতকৈ আগতেই সূৰ্যৰ মুখামুখি হয় এতিয়া পূবৰ ঠাইবোৰ পশ্চিমৰ ঠাইৰ আগতে কি হয় সূৰ্য উদয় হয় তাৰ অৰ্থ হৈছে ৰাতিপুৱাই ঠিক সেইদৰে দুপৰীয়াও আগতে হয় ঠিক সেইদৰে সন্ধিয়া ৰাতিও কি হয় আগতে হয় আৰু এই যে পৃথিৱীৰ উপৰিভাগৰ কোনোবা এটা স্থানৰ আমি সময় গণনা কৰোঁ সেই সময় গণনা কৰা হয় সূৰ্যৰ যিটো আমাৰ মধ্যাহ্নৰ যিটো সূৰ্য বা দুপৰীয়াৰ যিটো সূৰ্যৰ অৱস্থান চাইহে আমি সেই হিচাপটো কৰিব পাৰোঁ আৰু কোনো এখন ঠাইৰ সেই মধ্যাহ্ন সূৰ্যৰ অৱস্থান চাই যি সময়ৰ গণনা কৰা হয় তাকে সেই ঠাইখনৰ স্থানীয় সময় বুলি কয় আৰু বেলেগ বেলেগ দ্ৰাঘিমা ৰেখাত অৱস্থিত ঠাইসমূহৰ স্থানীয় সময় সেইকাৰণে বেলেগ বেলেগ হয়নে এতিয়া যিডাল আমাৰ প্ৰাথমিক দ্ৰাঘিমা ৰেখা যিডাল মুখ্য দ্ৰাঘিমা ৰেখা সেই দ্ৰাঘিমা ৰেখাডালৰ স্থানীয় সময়ক গ্ৰীনিজ মান সময় বা গ্ৰীনউইচ মিন টাইম বুলি কোৱা হয় এই কথাখিনিও তোমালোকে মনত ৰাখিবা এতিয়া আমি আমাৰ পৃথিৱীখনৰ যিকোনো স্থানৰে যেতিয়া আমি সময় উলিয়াম বা সময়ৰ হিচাপ কৰিম তেতিয়া আমি প্ৰাথমিক যিডাল দ্ৰাঘিমা ৰেখা আছে সেই দ্ৰাঘিমা ৰেখাৰ মান সময়ক আমি আধাৰ হিচাপে ল'ব লাগিব সেই প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ ওপৰত ভিত্তি কৰিহে আমি কি কৰিব পাৰিম এখন ঠাইৰ স্থানীয় সময় আমি উলিয়াব পাৰিম আৰু ইয়াৰ লগতে আমি কি কৰিব লাগিব সেই ঠাইখনৰ দ্ৰাঘিমাংশটো জানিব লাগিব সেইবাবে আমাক আগতীয়াকৈ দ্ৰাঘিমাংশ কাক বোলে আমাক আগতীয়াকৈ এই পাঠটোত কৈ দিছে এই কথাখিনি তোমালোকে বেছিকৈ বুজি পাবৰ কাৰণে এতিয়া সম্ভৱ তোমালোকে অকণমান ধৰিব পৰা নাই কথাটো তোমালোকে এটা কাম কৰা তোমালোকে তোমালোকৰ বহীত এটা প্ৰশ্ন লিখি লোৱা মই তোমালোকৰ প্ৰশ্নটো কৈ দিছোঁ তোমালোকে ধুনীয়াকৈ লিখি লোৱা প্ৰশ্নটো হৈছে স্থানীয় সময় অনুসাৰে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ ওপৰত পুৱা 7 বাজিছে 45 ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত এখন ঠাইৰ স্থানীয় সময় কিমান হ'ব তোমালোকে লিখিব পাৰিলানে আকৌ এবাৰ কৈ দিছোঁ মই স্থানীয় সময় অনুসাৰে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ ওপৰত পুৱা 7 বাজিলে 45 ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত এখন ঠাইৰ স্থানীয় সময় কিমান হ'ব এতিয়া প্ৰথমতে তোমালোকে চাব লাগিব যে দ্ৰাঘিমা ৰেখাৰ ওপৰত যিখন ঠাইৰ কথা কৈছে যিডাল প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ ওপৰত কেইটা বাজিব 8টা বাজিব হয়নে আৰু আমি জানো যে আমাৰ প্ৰাথমিক দ্ৰাঘিমা ৰেখাডালৰ আমি 0 ডিগ্ৰী হিচাপে ধৰি লওঁ যিডাল আমাৰ মুখ্য দ্ৰাঘিমা ৰেখা হয় নহয় আৰু পূব দ্ৰাঘিমাংশত থকা ঠাইডোখৰ হৈছে 45 ডিগ্ৰী
পূব দ্ৰাঘিমাংশত অৱস্থিত। তেনেহ'লে এই দুইখন ঠাই মানে মুখ্য দ্ৰাঘিমাংশৰ পৰা 45 ডিগ্ৰী পূব দ্ৰাঘিমাংশত থকা ঠাইখনৰ মাজৰ দূৰত্বটো কিমান হ'ব, সেই মাজৰ থকা ব্যৱধানটো কিমান হ'ব? 45 ডিগ্ৰী, হয়নে? অৰ্থাৎ সেই ঠাই দুখনৰ মাজৰ দূৰত্বটো হ'ল 45 ডিগ্ৰী। গতিকে সেই ঠাইডোখৰৰ মাজত এতিয়া সময়ৰ ব্যৱধানটো কি বুলি কৰিব লাগিব আমি ইতিমধ্যে গম পাইছোঁ যে 4 মিনিট অতিক্ৰম কৰিবলৈ কিমান ডিগ্ৰী অতিক্ৰম কৰে? 4 মিনিট অতিক্ৰম কৰে 1 ডিগ্ৰী, হয় নহয়? 1 ডিগ্ৰী অতিক্ৰম কৰিবলৈ আমাক 4 মিনিট সময় লাগে। সেইটো কাৰণে আমি কি কৰিব লাগিব? 45ৰ লগত 4 আমি পূৰণ কৰিব লাগিব। এতিয়া তোমালোকে 45ৰ লগত 4 পূৰণ কৰাচোন। 45ৰ লগত 4 পূৰণ কৰি তোমালোকে কি পালা বাৰু? আমি 45ৰ লগত 4 পূৰণ কৰি কিমান পালোঁ? 180 পালোঁ। এতিয়া 180 মিনিটত কেইঘণ্টা থাকে? এতিয়া আমি জানো যে 1 ঘণ্টাত কেই মিনিট থাকে? 60 মিনিট থাকে। তেনেহ'লে 180 মিনিটত কেইঘণ্টা হ'ব? 60ৰে আমি কি কৰিম? 180 হৰণ কৰিম। 180 হৰণ কৰি কিমান পালা? 3 পালা। অৰ্থাৎ সেই ঠাই দুখনৰ মাজৰ সময়ৰ ব্যৱধানটো হৈছে 3 ঘণ্টা। কথাটো বুজি পাইছানে তোমালোকে? এতিয়া আমাক প্ৰাথমিক দ্ৰাঘিমা ৰেখাত কেইটা বাজিব বুলি কৈছে? কেইটা বাজিছে? 7টা বাজিছে। তেনেহ'লে 7টা বাজিছে আৰু ইফালে আমাৰ সময়ৰ ব্যৱধানটো কিমান? 3 ঘণ্টা। এতিয়া আমি কি কৰিব লাগিব? সেই 7ৰ লগত 3 ঘণ্টাটো আমি যোগ কৰি দিব লাগিব। এতিয়া 7ৰ লগত তোমালোকে 3 যোগ কৰিলে কিমান পালা? 10। অৰ্থাৎ 45 ডিগ্ৰী পূব দ্ৰাঘিমাংশত থকা বা অৱস্থিত সেই ঠাইখনৰ মাজৰ যিটো দূৰত্ব কিমান পালোঁ আমি? 7ৰ লগত 3 যোগ কৰি আমি কিমান পালোঁ? 10। অৰ্থাৎ সেই ঠাইডোখৰত 10 বাজিব। অৰ্থাৎ 45 ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত সেই ঠাইখনৰ স্থানীয় সময় হ'ব 10টা। এতিয়া সেই 10 যে বাজিব, সেই 10টো ৰাতিপুৱাৰ 10 বজা হ'ব নে ৰাতিৰ 10 বজা হ'ব? আমি ইতিমধ্যে আগতেই কথাটো গম পাইছোঁ যে পূবৰ ঠাইসমূহ পশ্চিমৰ ঠাইতকৈ আগতে কি হয়? ৰাতিপুৱা হয়, দুপৰীয়া হয়, সন্ধিয়া হয়। এই আমি বাক্যটো আগতীয়াকৈ পঢ়ি থৈছোঁ। সেইবাবে আমি গম পালোঁ যে কি হ'ব? দিনৰ 10টা। সেই যিটো স্থানৰ আমাৰ স্থানীয় সময় উলিয়াব দিছে, সেই স্থানীয় সময়টো হ'ব দিনৰ 10 বজা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে বুজি পাইছা কেনেকৈ আমি এখন ঠাইৰ স্থানীয় সময় গণনা কৰি উলিয়াওঁ। তোমালোকৰ প্ৰশ্নটো আছিল কি? স্থানীয় সময় অনুসাৰে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ ওপৰত পুৱা 7 বাজিলে 45 ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত এখন ঠাইৰ স্থানীয় সময় কিমান হ'ব? এতিয়া স্থানীয় সময় অনুসাৰে প্ৰাথমিক দ্ৰাঘিমা ৰেখাত পুৱা যদি 7 বাজে, তেনেহ'লে 45 ডিগ্ৰী পূব দ্ৰাঘিমা অংশত অৱস্থিত এখন ঠাইৰ স্থানীয় সময় আমি কি কৰিলোঁ? 7ৰ লগত 3 ঘণ্টাটো যোগ কৰি দিলোঁ। তেতিয়া আমি কিমান পালোঁ? 10। অৰ্থাৎ সেই ঠাইখনৰ স্থানীয় সময় হ'ব পুৱা 10 বজা। আমাক যদি 7 বজা নিদি 8 বজা দিয়াহেঁতেন, আমি তেতিয়া কি কৰিলোঁহেঁতেন? 8ৰ লগত 3 ঘণ্টাটো যোগ কৰি দিলোঁহেঁতেন। অৰ্থাৎ সেই ঠাইখনৰ স্থানীয় সময় হ'লহেঁতেন দিনৰ 11 বজা। যদি 8 নিদি 9 বজা দিয়াহেঁতেন, আমি 9ৰ লগত 3 ঘণ্টাটো যোগ কৰি দিলোঁহেঁতেন। ঠিক সেইদৰে 10টা বজাত দিয়াহেঁতেন 10ৰ লগত আমি 3 ঘণ্টা যোগ কৰি দিলোঁহেঁতেন। এইধৰণে আমি কি কৰিম? সেই ঠাইখনৰ স্থানীয় সময়টো গণনা কৰি ল'ম। এতিয়া আমাক যদি দুখন ঠাইৰ স্থানীয় সময় আমাক দি দিয়ে, আমি জানো দুখন ঠাইৰ স্থানীয় সময়, সেই দুখন ঠাইৰ আমি দূৰত্ব উলিয়াই ল'ব পাৰিম বা গণনা কৰি ল'ব পাৰিম। যদি আমাক সেই ঠাইখনৰ স্থানীয় সময় দি দিয়ে, তেতিয়া আমি কি কৰিম? সেই দুখন ঠাইৰ মাজত থকা যি দূৰত্ব, সেই দূৰত্বটো আমি গণনা কৰিব পাৰিম। তাৰ কাৰণে মই তোমালোকক আকৌ এটা উদাহৰণ দিছোঁ। তোমালোকে এইটো লিখি লোৱাচোন, আৰু এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে যেতিয়া কৰিবলৈ যাবা, তেতিয়া তোমালোকক এই কথাখিনি তোমালোকে বুজি পাবা। এতিয়া লিখা, প্ৰাথমিক দ্ৰাঘিমা ৰেখাত স্থানীয় সময় অনুসৰি দিনৰ 12টা বাজিলে আন এখন ঠাইৰ স্থানীয় সময় অনুসৰি পুৱা 7 বাজে।
এই স্থানীয় সময়ৰ ওপৰত ভিত্তি কৰি দুয়োখন ঠাইৰ মাজৰ দূৰত্ব উলিওৱা। দুয়োখন ঠাইৰ মাজৰ আমাক কি উলিয়াব কৈছে? দূৰত্ব উলিয়াব কৈছে। যিটো আমাক প্ৰশ্নটোতে কৈ দিছে যে প্ৰাথমিক দ্ৰাঘিমা ৰেখাত কেইটা বাজে? দিনৰ 12 বাজে। আৰু আন এখন ঠাই সেইটো সময়ত কেইটা বাজে? পুৱা 7 বাজে। অৰ্থাৎ এই দুখন ঠাইৰ মাজৰ সময়ৰ পাৰ্থক্য কিমান হ'ব? আমি 12ৰ পৰা 7 বিয়োগ কৰিব লাগিব। এতিয়া আমি 12ৰ পৰা 7 বিয়োগ কৰি কিমান পাম? 5 ঘণ্টা। আমি জানো যে এডাল দ্ৰাঘিমা ৰেখাই 60 মিনিটত 15 ডিগ্ৰী অতিক্ৰম কৰে। অৰ্থাৎ 1 ঘণ্টাত কিমান ডিগ্ৰী কৰে? 15 ডিগ্ৰী। তেনেহ'লে 5 ঘণ্টাত কিমান ডিগ্ৰী অতিক্ৰম কৰিব বাৰু? এতিয়া আমি কি কৰিব লাগিব? 15 লগত 5 পূৰণ কৰিব লাগিব। এতিয়া 15 লগত 5 তোমালোকে পূৰণ কৰাচোন। 5 15 কিমান পালা? 75 ডিগ্ৰী। এতিয়া আমি যদি লিখোঁ যে 75 ডিগ্ৰী দ্ৰাঘিমাংশ, তেতিয়া শুদ্ধ হ'বনে? শুদ্ধ নহ'ব, কাৰণ আমি 75 ডিগ্ৰী পূব দ্ৰাঘিমাংশ নে পশ্চিম দ্ৰাঘিমাংশ সেইটো প্ৰথমে উলিয়াই ল'ব লাগিব। আমি যিহেতু জানো যে পূবত থকা ঠাই এখন পশ্চিমৰ ঠাই এখনতকৈ আগতে কি হয়? সূৰ্যৰ মুখামুখি হয়। অৰ্থাৎ পূবৰ ঠাইখন পশ্চিমৰ ঠাইখনতকৈ আগতে কি হয়? ৰাতিপুৱা হয়, দুপৰীয়া হয়, ৰাতি হয়, হয়নে? সেইবাবে এই ঠাইখনত, যিখন ঠাইৰ বিষয়ে আমাক এতিয়া দূৰত্ব উলিয়াবলৈ দিছে, সেই ঠাইখনৰ প্ৰাথমিক দ্ৰাঘিমা ৰেখাতকৈ পিছত দুপৰীয়া হৈছে। সেয়েহে পশ্চিমত অৱস্থিত। এতেকে আমি লিখিব লাগিব যে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পৰা 75 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশত সেই ঠাইখন অৱস্থিত। এতিয়া সময়, আমি সকলোৱে জানো সময় অমূল্য সম্পদ, হয়নে? সময়ৰ সঠিক ব্যৱহাৰ কৰিব জানিব লাগিব। আৰু আমাৰ প্ৰত্যেকৰে জীৱনত, হয় ব্যক্তিগত জীৱন হওক বা সামাজিক জীৱন হওক, আমি প্ৰত্যেকটো খোজ সময়ৰ লগত মিলাইহে চলিবলগীয়া হয়। আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি কি কৰোঁ? সময়ৰ লগতহে আমাৰ জীৱনটো চলাই নিওঁ। আৰু আমাৰ যেতিয়া স্কুল খুলিব, তেতিয়া আমি আৰু কি কৰিব লাগে? সময় মেইনটেইন কৰিবলগীয়া হয়। আমি ৰাতিপুৱা সোনকালে উঠিব লাগিব, সময়মতে খাব লাগিব, সময়মতে গা ধুব লাগিব, সময়মতে পঢ়িব লাগিব, সময়মতে স্কুল ওলাই যাব লাগিব। আকৌ এটা নিৰ্দিষ্ট সময়তে আমাক কি কৰে? স্কুল ছুটি দিয়ে। আকৌ আমি পিছবেলা আকৌ এটা নিৰ্দিষ্ট সময়ত খেলিবলৈ যাওঁ, হয়নে? এতিয়া আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষখন এখন বিশাল দেশ। আমাৰ ভাৰতবৰ্ষৰ মাটিকালিয়ে হৈছে 32,87,263 বৰ্গ কিলোমিটাৰ। এতিয়া ইমান এখন বিশাল দেশ, তাৰ উপৰি আমাৰ ভাৰতবৰ্ষখনৰ অৱস্থিতি হিচাপে যদি আমি চাওঁ, আমাৰ ভাৰতবৰ্ষখন 8 ডিগ্ৰী 4 মিনিট উত্তৰ আৰু 37 ডিগ্ৰী 6 মিনিট উত্তৰ অক্ষাংশৰ পৰা 68 ডিগ্ৰী 7 মিনিট পূব আৰু 97 ডিগ্ৰী 25 মিনিট পূব দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত। আমাৰ ভাৰতবৰ্ষখন উত্তৰে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, আকৌ পূবে অৰুণাচলৰ পৰা গুজৰাটলৈকে কি হৈ আছে? বিস্তৃত হৈ আছে। আৰু আমাৰ ভাৰতবৰ্ষখন যদি আমি অৰুণাচলৰ পৰা গুজৰাটলৈকে চাওঁ, তেনেহ'লে 97 ডিগ্ৰী 25 মিনিট পূব দ্ৰাঘিমাংশৰ পৰা 68 ডিগ্ৰী 7 মিনিট পূব দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত। তেনেহ'লে দ্ৰাঘিমাংশৰ মাজত, যিটো দ্ৰাঘিমা ৰেখাৰ মাজত কিমান এটা পাৰ্থক্য আছে। সেয়েহে কি হয়? আমাৰ অৰুণাচলৰ পৰা আমি যদি গুজৰাটৰ ফালে আহি থাকোঁ, তেনেহ'লে আমি অঞ্চলসমূহৰ মাজত সময়ৰ পাৰ্থক্য পাম। এতিয়া আমাৰ এখন দেশ, এখন ৰাষ্ট্ৰ, কিন্তু তাত যদি আমাৰ সময় বেলেগ বেলেগ হয়, প্ৰত্যেকখন ঠাইৰ যদি স্থানীয় সময় বেলেগ বেলেগ হয়, তেনেহ'লে আমাৰ বিভিন্ন ধৰণৰ অসুবিধা হ'ব। কাৰণ আমি জানো যে আমাৰ অৰুণাচল প্ৰদেশত বা উত্তৰ পূৰ্বাঞ্চলত আগতেই সূৰ্য উদয় হয়। যদি অৰুণাচল প্ৰদেশত আমাৰ 4টা বজাত সূৰ্য উদয় হয়, তেনেহ'লে গুজৰাটত কেইটা বজাত সূৰ্য উদয় হয়? 6টা বজাত। এতিয়া প্ৰায় 2 ঘণ্টামান আমাৰ কি হৈ যায়? সময়ৰ এটা পাৰ্থক্য এটা হৈ যায়। এইবিলাক অসুবিধা আমাৰ দূৰ কৰিবৰ কাৰণে কি কৰিছে? আমাৰ অগ্ৰজসকলে কি কৰিছে? এটা ষ্টেণ্ডাৰ্ড টাইম, এটা স্থানীয় মান সময় এটা নিৰূপণ কৰি লৈছে, যাতে আমাৰ দেশখনৰ মাজত কোনো ধৰণৰ সময়ৰ লগত ব্যৱধান নহয় বা কিছুমান আমাৰ অসুবিধাৰ সন্মুখীন হয় ন। যদি সকলোৰে স্কুল টাইমবিলাক প্ৰত্যেকখন আমাৰ ৰাজ্যতে যদি স্কুলৰ সময়বিলাক বেলেগ বেলেগ হয়,
বা প্ৰত্যেকখন আমাৰ যেনিবা আমাৰ গোটেই ভাৰতবৰ্ষৰ এখন আমাৰ ক্ৰিকেট মেটচ হৈ আছে, ক্ৰিকেট মেটচৰ যদি সময় প্ৰত্যেকটো অঞ্চলতে বেলেগ বেলেগ হয়, তেনেহ'লে আমি সেই ক্ৰিকেট মেটচখন উপভোগ কৰিব পাৰিমনে? যেনিবা ক্ৰিকেট মেটচখন হৈছে আমাৰ অসমত। এতিয়া অসমত ক'লে যে দুপৰীয়া 4 বজাৰ পৰা আমাৰ মেটচখন ষ্টাৰ্ট হ'ব বা পিছবেলা 4টা বজাৰ পৰা মেটচখন ষ্টাৰ্ট হ'ব। কিন্তু গুজৰাটৰ মানুহবোৰে যদি তেওঁলোকৰ সময়মতে 4টা বজাত টিভিটো অন কৰে, তেনেহ'লে সেই খেলখন আমাৰ চাব পাবনে? নাপায়। এনেকুৱাবিলাক অসুবিধাৰ কাৰণে কি কৰিছে, গোটেই ভাৰতবৰ্ষখনতে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা হৈছে। আমাৰ ভাৰতবৰ্ষৰ সোঁমাজেৰে যোৱা 82 সমষ্টি দুভাগৰ 1 ডিগ্ৰী বা 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখাডালক কি হিচাপে ধৰা হৈছে? মান দ্ৰাঘিমা ৰেখা হিচাপে ধৰা হৈছে আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে দেশৰ মান সময় ওলোৱা হয়। আৰু এই 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখাডালৰ স্থানীয় সময়কে আমি ভাৰতীয় মান সময় বা ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম বুলি গণ্য কৰি লওঁ। এতিয়া আমি যেতিয়া সময়ৰ গণনা কৰোঁ, তেতিয়া আমি কি একক ব্যৱহাৰ কৰোঁ? ঘণ্টা, মিনিট, ছেকেণ্ড আদি। আৰু যেতিয়া আমি কৌণিক দূৰত্ব জোখ লওঁ, তেতিয়া আমি কি একক ব্যৱহাৰ কৰোঁ? ডিগ্ৰী, মিনিট আৰু ছেকেণ্ড। তোমালোকে এইটো মনত ৰাখিবা। মই যে তোমালোকক আমাৰ ভাৰতীয় যিটো মান দ্ৰাঘিমা ৰেখা, সেই ৰেখাডাল কি বুলি কৈছিলোঁ? 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখাডালকে আমি মান দ্ৰাঘিমা ৰেখা হিচাপে ধৰি লওঁ। আৰু এই দ্ৰাঘিমা ৰেখাডাল ভাৰতবৰ্ষৰ এলাহাবাদ চহৰৰ ওপৰেদি পাৰ হৈ গৈছে। তোমালোকে এই কথাষাৰো মনত ৰাখিবা। এতিয়া তোমালোকৰ ঘৰত যিবিলাক ঘড়ী আছে, সেই ঘড়ীবিলাক কি 12 ঘণ্টীয়া, নহয়নে? আমাৰ 12টা বাজে, তাৰপৰা 1টা, 2টা, 3টা, 4টা, সেইধৰণে আমাৰ 12 ঘণ্টীয়া। কিন্তু কিছু কিছু ক্ষেত্ৰত আমি 24 ঘণ্টীয়া ঘড়ীও ব্যৱহাৰ কৰোঁ। তোমালোকে 24 ঘণ্টীয়া ঘড়ী ক'ত দেখিছা বাৰু? তোমালোকে যদি কেতিয়াবা এয়াৰপৰ্ট গৈছা বা কেতিয়াবা যদি তোমালোকে ৰেলৱে ষ্টেচন গৈছা, তাত তোমালোকৰ 24 ঘণ্টীয়া ঘড়ী দেখিবলৈ পাবা, য'ত তোমালোকৰ 22টা বাজে বা 14টা তেনেকৈ দেখুওৱা থাকে, হয়নে? তোমালোকৰ নিশ্চয় চকুত পৰিছে। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া ধৰি লৈছোঁ যে আমাৰ ভাৰতীয় সময় হৈছে 10টা বাজি যেনিবা পুৱা 10টা বাজি 10 মিনিট গ'ল। তেনেহ'লে আমাৰ জাপানৰ টাইমটো কিমান হ'ব বাৰু? এতিয়া যদি ভাৰতবৰ্ষত 10টা 10 হৈছে পুৱাৰ, তেনেহ'লে জাপানত হ'ব দুপৰীয়া 1:40। আৰু আমি জানো যে জাপানত কি হয় আটাইতকৈ আগতেই, গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ আগে কি হয়? সূৰ্য উদয় হয়। এতিয়া আমাৰ যদি ভাৰতবৰ্ষত 10টা বাজি 12 মিনিট গ'ল যেনিবা, তেনেহ'লে লণ্ডনত কিমান টাইম হ'ব জানানে? ৰাতিপুৱা 5:41। আৰু আমি জানো যে লণ্ডন ক'ত আছে? ইংলেণ্ডৰ ৰাজধানী হয়, নহয়নে? এতিয়া চোৱা, ভাৰতীয় সময় ভাৰতত কিমান সময় হ'ব? 10টা 12 ৰাতিপুৱাৰ, আৰু লণ্ডনত হ'ব 5:41। তোমালোকে এই সময়ৰ পাৰ্থক্যসমূহ বুজি পাইছা নিশ্চয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় আজিৰ এই পাঠটো কিছু কথা বুজি পাইছা, আৰু তোমালোকে ইমান সময় মোৰ কথাখিনি খুব ধৈৰ্য সহকাৰে শুনিলা, তাৰ বাবে তোমালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমালোকৰ মাজত চাগে 2-এটা খোকোজা থাকি গৈছে, সেইবাবে তোমালোকলৈ অনুৰোধ কৰিছোঁ যে তোমালোকে ঘৰত গৈ এই পাঠটি 2বাৰ 3বাৰ যিমান পাৰে সিমানবাৰ পঢ়িবা। তেতিয়া তোমালোকৰ সেই সৰু সুৰা যিবিলাক খোকোজা আছে, খোকোজাবোৰ নাইকিয়া হ'ব। আৰু তোমালোকে কি কৰিবা? তোমালোকৰ পাঠত যিবিলাক প্ৰশ্ন আছে, সেই প্ৰশ্নসমূহৰ উত্তৰবিলাক নিজেই উলিয়াবলৈ চেষ্টা কৰিবা, নিজে তাৰ প্ৰশ্ন উত্তৰখিনি কৰিবা। তেতিয়া তোমালোকৰ মাজত থকা সৰু সুৰা খোকোজাবোৰ নাইকিয়া হ'ব। আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰই প্ৰত্যেক দিনাই প্ৰত্যেকটো পাঠদানৰ পাছতে তোমালোকলৈ এটি কুইজ প্ৰতিযোগিতা আগবঢ়াই দিয়ে। সেই কুইজটো তোমালোকৰ পাতে পাঠভিত্তিত। আৰু আজি ময়ো আমাৰ এই পাঠটোৰ আধাৰত 3টা প্ৰশ্ন তোমালোকলৈ যুগুতাই আনিছোঁ। তোমালোকে সেই প্ৰশ্নকেইটা লিখি লোৱা। আৰু তোমালোকেও চাগে অথনিৰ পৰা আশা কৰি আছা যে বাইদেৱে কেতিয়া আমাক সেই প্ৰশ্নকেইটা ক'ব। তোমালোকে সেইকাৰণে দেৰি নকৰি প্ৰশ্নকেইটা লিখি লোৱা। প্ৰত্যেকটো প্ৰশ্নৰে আমাৰ 4টা সাম্ভাৱ্য উত্তৰ থাকিব। তাৰ ভিতৰত শুদ্ধ উত্তৰটোৱে তোমালোকে বাছি উলিয়াই লিখি ৰেডিঅ' ব্ৰহ্মপুত্ৰলৈ প্ৰেৰণ কৰিবা। আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ কৰ্মকৰ্তাসকলে তোমালোকক জনাই দিব কি ধৰণে তোমালোকে এই উত্তৰকেইটা প্ৰেৰণ কৰিব লাগে। সেইবাবে আমি দেৰি নকৰি আজি প্ৰশ্নকেইটা লিখি লওঁ।
আজি প্ৰথম প্ৰশ্নটো হৈছে পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰি থাকে? পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰি থাকে? সম্ভাৱ্য উত্তৰসমূহ হৈছে ক 180 ডিগ্ৰী, ক 180 ডিগ্ৰী, খ 0 ডিগ্ৰী, খ 0 ডিগ্ৰী, গ 90 ডিগ্ৰী, গ 90 ডিগ্ৰী আৰু ঘ 360 ডিগ্ৰী আৰু ঘ 360 ডিগ্ৰী। তোমালোকে দ্বিতীয় প্ৰশ্নটো লিখি লোৱা। তোমালোকৰ দ্বিতীয় প্ৰশ্নটো হৈছে দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান? দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান? ক 100 ডাল, ক 100 ডাল, খ 180 ডাল, খ 180 ডাল, গ 360 ডাল, গ 360 ডাল আৰু ঘ লিখা 200 ডাল, ঘ 200 ডাল। তোমালোকে 3 নম্বৰ প্ৰশ্নটো লিখি লোৱা। 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান? ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান? আকৌবাৰ মই প্ৰশ্নটো কৈ দিছোঁ, ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান? সম্ভাৱ্য উত্তৰসমূহ লিখি লোৱা। ক 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমাংশ, 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমাংশ। খ লিখা 82 ডিগ্ৰী 30 মিনিট, 82 ডিগ্ৰী 30 মিনিট পশ্চিম দ্ৰাঘিমাংশ, 82 ডিগ্ৰী 30 মিনিট পশ্চিম দ্ৰাঘিমাংশ। গ লিখা 6 ডিগ্ৰী 4 মিনিট পূব দ্ৰাঘিমাংশ, 6 ডিগ্ৰী 4 মিনিট পূব দ্ৰাঘিমাংশ আৰু ঘ লিখা 97 ডিগ্ৰী 25 মিনিট, 97 ডিগ্ৰী 25 মিনিট পূব দ্ৰাঘিমাংশ। তোমালোকে শুদ্ধ উত্তৰসমূহ ৰেডিঅ' ব্ৰহ্মপুত্ৰলৈ প্ৰেৰণ কৰিবা আৰু ইয়াৰ লগতে মই সমূহ ছাত্ৰ ছাত্ৰী তথা ৰেডিঅ' ব্ৰহ্মপুত্ৰসমূহ কৰ্মকৰ্তা লগতে আমাৰ সৰ্বশিক্ষা মিছনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই পাঠদানটো দিবলৈ মোক নিৰ্বাচন কৰাৰ বাবে ধন্যবাদ। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগিব হোৱাটছএপ কৰি। উত্তৰ দিবৰ বাবে একেবাৰে সহজ। প্ৰথমে এখন কাগজত একেবাৰে ওপৰত লিখিবা আজিৰ তাৰিখটো, তাৰপাছত তোমাৰ নাম, বিদ্যালয় নাম, তুমি কোন ক্লাছত পঢ়ি আছা, তোমাৰ জিলাখনৰ নাম লিখিবা, তাৰপিছত 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা, 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্নৰ উত্তৰ, 3 নম্বৰ লিখি 3 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখিবা। তাৰপাছত সেই কাগজখন ভালদৰে ফটো মাৰি হোৱাটছআপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা। আমাৰ নম্বৰ হৈছে 9954489439। পুনৰবাৰ কৈ দিছোঁ 9954489439। আমাৰ ছাত্ৰ ছাত্ৰীসকল, আমি ৰেডিঅ' প্ৰভাশালী অনুষ্ঠানৰ জৰিয়তে 19 আগষ্টৰ দিনা তোমালোকৰ বাবে লৈ আহিছিলোঁ অসমীয়াৰ বিষয়ৰ পাঠদান, আৰু পাঠটিৰ নাম আছিল জনমভূমি, আৰু পাঠটি তোমালোকৰ বাবে লৈ আহিছিল হাতীবন্ধা হাইস্কুলৰ নীলাভ নয়ন বৰদলৈ ছাৰে, আৰু ছাৰে সেই পাঠটিৰ ওপৰত ভিত্তি কৰিয়েই তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াইছিল, আৰু সেই প্ৰশ্নৰ উত্তৰ দি তোমালোকে আমালৈ হোৱাটছএপ কৰিছিলা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ প্ৰশ্নৰ উত্তৰ দি, আমাৰ কুইজৰ প্ৰশ্নৰ উত্তৰ দি আমালৈ হোৱাটছএপ কৰিছিল, তেখেতলোকৰ নাম এতিয়া আমাৰ কম্পিউটাৰ স্ক্ৰীণত এতিয়া তেখেতলোকৰ নাম ঘোষণা কৰিম সমূহ শ্ৰোতাৰ আগত।
19 আগষ্টৰ দিনা ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল হৈছে বিশ্বনাথৰ মহাত্মা গান্ধী এমই স্কুলৰ চান্দিনী সাহা, মহাত্মা গান্ধী এমই স্কুলৰ ৰোহিত শাহ, নুমলীগড় হাইস্কুলৰ ৰম্ভা তাঁতী, মিতালী নায়ক, নিপা তাঁতী, মহাত্মা গান্ধী এমই স্কুলৰ পঞ্চমী মাঝি, বৰবালি গাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ ৰৈমন বঘোৱা, বৰবালি গাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ পাউলুছ ইন্দুৱা, বৰবালি গাঁৱৰ মধ্য ইংৰাজী বিদ্যালয়ৰ আলবিনুছ ইন্দুৱা, লেঙেৰিজান চাহ বাগিচাৰ পদ্মা আৰু সোণালী বাউৰী, নাডুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ নিচা তাঁতী, ডিকম জাতীয় বিদ্যালয়ৰ অনু তাঁতী, ডিকম পাৰ্বতী দেৱী মধ্য ইংৰাজী বিদ্যালয়ৰ দীপক পাটৰ, পৱনবীৰ পাটৰ, ৰশ্মি খেৰিয়া, মৃণালী মুৰা, ঋতিকা খেৰিয়া, জোন পাটৰ, সৌমাৰপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ ঋতু মাহিলী, মানসী ভূমিজ, মেহেক ৰাজুৱাৰ। তোমালোকক ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ তৰফৰ পৰা লগতে আমাৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ তৰফৰ পৰা বহুত বহুত অভিনন্দন আৰু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া সামৰিবলৈ লৈছোঁ আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি। আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে ৰেডিঅ'ৰ কাষত আহি উপস্থিত হোৱা সকলো ছাত্ৰ ছাত্ৰীক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলক একগোট কৰি আজিৰ অনুষ্ঠান শুনোৱাৰ বাবে, ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনোৱাৰ বাবে আমি সকলো শিক্ষা বন্ধু বান্ধৱীক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ আগবঢ়োৱা ডিব্ৰুগড় টেঙাখাত শিক্ষাখণ্ডৰ চকলি পথাৰ মজলীয়া বিদ্যালয়ৰ শিক্ষাগুৰু স্বামীম জুলফিয়া আহমেদ বাইদেউক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি ইমানতে সামৰিছোঁ। ভালে কুশলে থাকিবা, পঢ়া শুনা কৰি থাকিবা, সুৰক্ষিত থাকিবা আৰু শুনি থাকিবা ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM। ধন্যবাদ। এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী।